প্ৰচণ্ড গৰমৰ তৃতীয়টো দিন আহিন মাহৰ শাৰদীয় উত্তাপত বিধ্বস্ত হৈ ক্ৰমাগত তৃতীয় দিনাৰ জিয়াটো কহিলে ৰাজ্যবাসীয়ে ডিব্ৰুগড়ত সৰ্বোচ্চ ৩৮ ডিগ্ৰী গুৱাহাটীকে ধৰি আন প্ৰায়বোৰ স্থানত ৩৭ ডিগ্ৰী গৰমৰ বাবে ৰাজ্যৰ বহু জিলাত পুৱা ৭:৩০ বজালৈ আগুৱাই অনা হল বিদ্যালয়ৰ পাঠদান গৰমত বছৰটোত দ্বিতীয়বাৰৰ বাবে প্ৰশাসনে সলাবলগীয়া হল বিদ্যালয়ৰ সময়সূচী কামৰূপ মহানগৰ বিশ্বনাথ বঙাইগাঁওকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত প্ৰশাসনৰ নিৰ্দেশত পুৱা ৭:৩০ বজাৰে পৰা ১২:৩০ বজালৈ বিদ্যালয়ত চলিল পাঠদান ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত বিদ্যালয়ৰ সময়সূচী সলনি হোৱাৰ কোনো নজিৰ নাছিল গৰমৰ বাবে শিক্ষাৰ্থীসকলৰ যত্ন ল'বলৈ প্ৰশাসনে বহু নিৰ্দেশ দিছিল কৰ্তৃপক্ষক কিন্তু তাৰ মাজতো কেইবাখনো বিদ্যালয়ত ঘটিল অনাকাংক্ষিত ঘটনা মঙলদৈ শিৱবাজাৰ হানুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়টো গৰমৰ বাবে ঢলি পৰিল সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আনহাতে কোনো বিদ্যালয়ত কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ফলত তীব্ৰ গৰমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে শিক্ষাৰ্থীয়ে যোৰহাটৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাৰ্মেল স্কুলত বিদ্যুৎ সংযোগ ব্যাহত হৈ শুকুৰবাৰে কেইবাজনো ছাত্ৰ গৰমত ঢলি পৰিছিল কিন্তু এই খবৰ বিদ্যালয়খনে কাটি ৰখাৰ অভিযোগ উঠিছে উৎকট গৰমৰ সময়ছোৱাত বিদ্যুৎ সংযোগ ব্যাহত হলে জেনেৰেটৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ তুলিছে ক্ষুব্ধ অভিভাৱকে ইমান ফিজ দিওঁ ইমান আমি এডমিশ্যনৰ সময়ত আমি ইমান হাজাৰ পইচা দিওঁ তাৰ পিছত যদি জেনেৰেটৰটো ব্যৱস্থা নকৰে তেতিয়াহ'লে অত্যন্ত দুখৰ বিষয় কেৱল শিক্ষাৰ্থীয়েই নহয় গৰমত ত্ৰাহি মধুসূধন পৰিলে দৈনন্দিন জীৱন সংগ্ৰামত লিপ্ত হৈ পৰা বহু লোকে বাতৰুৱাই হওক বা অন্যান্য লোকসকলে হওক বা যিসকলে কাম কৰিবলৈ পুৱাই ওলাই যায় তেওঁলোক এতিয়া গৰমত তেওঁলোকে পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে মই গহপুৰৰ গোৱাধাৰত উপস্থিত আছোঁ আৰু যি গড়কাপ্তানি পথ আছে কাষৰ যিসমূহ গছ আছে তাতে এতিয়া জিৰণি লৈছে একাংশ বাতৰুৱাই মোৰ সতীৰ্থই দেখাব তেওঁলোক হয়তো বিভিন্ন কামত তেওঁলোক ওলাই আহিবলগীয়া হৈছিল কিন্তু গৰম ইমানেই উত্তাপ প্ৰায় ৩৯ ডিগ্ৰী পাইছেগৈ গহপুৰত আৰু তাৰ পাছত এনেদৰে তেওঁলোকে গছৰ ছাঁত জিৰাবলগীয়া হৈছে দাদা গৰম কেনেকুৱা একদম মৰিব আৰু দুদিন তিনিদিন যদি এনেকুৱা গৰম ৰ'দ হয় মানুহ জীয়াই থকা টান আছে ইফালে গৰমৰ বাবেই তীব্ৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল বদৰপুৰ ৰেল ষ্টেচন শিলচৰ ৰঙিয়া ৰেলৰ এচি ডবাত এচি নচলোৱাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে যাত্ৰীয়ে বন্ধ ৰেলৰ ডবাত এচি নোপোৱাকৈ থকা শ্বাস প্ৰশ্বাসত অসুবিধা পাবলৈ লৈছিল যাত্ৰীসকলে ইয়াত এচি চলা নাই এঘণ্টা ধৰি নষ্ট হৈ আছে এচি নচলে শিলচৰৰ পৰা যেতিয়া আহিছে তেতিয়া এচিটো নেচলাওঁতে তাত তেওঁলোকে কোনো ধৰণৰ চেকিং নকৰাকৈ ৰেলখন এৰি দিছে দবকা নীলবাগান মুৰাদঝাৰত গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা দেখা গ'ল ইছলাম ধৰ্মাৱলম্বী ৰাইজক উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান জামিয়া অসম দাৰুল হাছিদ জয়নগৰ মাদ্ৰাছাত জুম্মাৰ নামাজৰ শেষত বৰষুণ বিচাৰি দোৱা কৰে ৰাইজে আনহাতে পুৱাৰ ভাগত ৩৭ ডিগ্ৰী উত্তাপে গুৱাহাটীক তপত খোলা কৰিছিল যদিও বিয়লিৰ ভাগলৈ আকাশ মেঘাচ্ছন্ন হৈ পৰে আনহাতে বৰাক উপত্যকাটো ধুমুহা বতাহৰ সমান্তৰালকৈ পাতলীয়া বৰষুণ হোৱাৰ লগতে মেঘে আৱৰি ধৰে আকাশ লক্ষণীয়ভাৱে দেওবাৰৰ দিনটোত সৰ্বাধিক গৰম হোৱাৰ আশংকা ব্যক্ত কৰিছে জলবায়ু বিশেষজ্ঞ সংস্থাসমূহে মঙলবাৰেহে বৰষুণে ৰাজ্যৰ বিভিন্ন প্ৰান্ত চুই যোৱাৰ সম্ভাৱনা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ